ল'ৰাটো নাজানে, হয়তো বহি আছিল, পিছফালে দি আহি ল'ৰাটোক ধৰিছে। ল'ৰাটোক ধৰি হয়তো হাবলৰ ঘৰত লৈছে। হাবলৰ ঘৰত লৈ হয়তো আৰ কপাট হয়তো দৰজাত তালা মাৰিছে। তালা মাৰি হয়তো ল'ৰাটোক হয়তো হাত বান্ধিছে, ঠেং বান্ধিছে, চকু বান্ধিছে, মুখ বান্ধিছে, বান্ধি ল'ৰাটোক মাৰপিট কৰিছে। বেল, শুকুৰ, কৰিম, চাইদুল আৰু সাত্তাৰ মোল্লা হলো হুকুমদাৰ, যে মাৰি ফেলা ল'ৰাটোক, মাৰি ফেলা একদম কোমৰৰ পৰা নিচমিহি বান্ধি মাৰি ফেলা, এনেকুৱা হুকুম দিছে। সাত্তাৰ মোল্লা হুকুম দি মাৰিছে। ৰাতি 10টামান বজাত ওপৰৰ পৰা পানী পৰি আছে, বৃষ্টি পৰি আছে। ল'ৰাটোক হয়তো বাইকত উঠাই নদীত পেলাই দিবৰ কাৰণে লৈ গৈছিল সিহঁতে। তাৰপিছত হয়তো জসমত আৰু চৰাম মোল্লা, নুৰুল ইছলাম, নুৰ হক, এই চাৰিজন মানুহ হয়তো কেনেকুৱা টেৰ পাইছিল। টেৰ পাইতো সেই চাৰিজন মানুহ ৰাস্তাত আছিল। ৰাস্তাত থকাৰ পিছতে এই ল'ৰাটোক কৈ লৈ যোৱা, ক'ত ল'বি, সিহঁতৰ হয়তো সেইটো কথা জবাব দিব পৰা নাই। আৰু সেই চাৰিজন মানুহৰ কাৰণে ল'ৰাটোক নদীত পেলাই দিব পৰা নাই, মাৰিব পৰা নাই, নদীত পেলাই দিব পৰা নাই। তো 1 মাহ 8-9 দিনমান হ'ল। আপনার নাম কি আছিল? আমার নাম আব্দুল জলিল। আপনার ঘর ইয়াতে? ঘর ইয়াতে। এজাহাৰ কৰিছে আলুগুটি থানাত। যেতিয়া এজাহাৰ কৰিছে ল'ৰাটো, তেতিয়া গোৱালপাৰা চিভিল হস্পিটেলত এজাহাৰ কৰাৰ আপোনাৰ 4 দিন বা 5 দিন পিছত হয়তো ৰাভা ছাৰ আৰু জাকিৰ হোমকাৰ আহি হয়তো ল'ৰাটোক টোপোৱা নি, ল'ৰাটো হস্পিটেলত আছিল। ৰাইজৰ মুখত হয়তো ষ্টেটমেণ্ট লৈছে, গোটেই ৰাইজে সাক্ষী দিছে, ঘটনাটো সঁচা, মাৰাটো সঁচা সাক্ষী দিয়ে। তাৰপিছত ল'ৰাটো মেডিকেলৰ পৰা ঘৰত যে আহিছে, আমি হয়তো ৰাভা ছাৰক, অচি ছাৰক ফোন কৰি আছোঁ যে ল'ৰাটো ঘৰত আহিছে, ল'ৰাটোৰ পৰা আপুনি হয়তো ট্ৰিটমেণ্ট লওক, ল'ৰাটো ক'ত মাৰিলে সেইটো আপোনাৰ হয়তো সুধিব লাগিব। সেইটো অচি ছাৰো অহা নাই আৰু ৰাভা ছাৰো অহা নাই। আজি নহয় কালি নহয় পৰশু নহয়তো এনেকুৱা হয়তো ঘূৰাই আছে, সিহঁতো নাহে। ক'লে যে জলিল ভাই মেডিকেলটো হয়তো নৰ্মেল কৰি দিছে, এইটো কেছ মই কেনেকৈ ৰেজিষ্টাৰ কৰোঁ। আমি সিহঁতো অচি ছাৰক ক'লোঁ, ছাৰ এইটো ছাৰ মানুহৰ মুখত কিবা হয়তো বেয়া কথা কৈ গালাগালি পাৰিলে, সেইটো কেছ ৰেজিষ্টাৰ হয়। আৰু সিহঁতে ইমান মাৰপিট কৰিছে, তাৰে মেডিকেলটো নৰ্মেল দিছে বুলি যে আপুনি কেছটো ৰেজিষ্টাৰ নকৰে, সেইটো কথা নহয়। কিন্তু কেছটো আপোনাৰ ৰেজিষ্টাৰ কৰিব লাগিব। তেতিয়া অচি ছাৰে আজিজুৰক ফোন কৰিছে যে আজিজুৰ সিহঁতো নামানে, আমি কম্প্ৰমাইজ কৰি দিব খুজিছিলোঁ, কিন্তু সেইটো কম্প্ৰমাইজ নহয়, কিন্তু সিহঁতো নামানে, সেইটো কেছটো ৰেজিষ্টাৰ কৰি দিব পাৰে। তেতিয়া চহৰে ক'লে, ছাৰ আজিজুৰতো অচি নহয়, আজিজুৰ পুলিচো নহয়, আপনি আজিজুৰক কি সোধে? বিচাৰটো আমি আপোনাৰ তাত চাইছোঁ, আপোনাৰ হাত ভৰি ধৰি আমি কান্দিছোঁ, আমি দুখীয়া মানুহ, মোৰ ন্যায় বিচাৰটো হ'ব লাগে। কিন্তু আপুনি ন্যায় বিচাৰ নিদিলে, আমি কেছটো ৰেজিষ্টাৰ কৰি দিব কৈছোঁ, আৰু আপুনি আজিজুৰক ফোন মাৰি সুধি আছে যে আজিজুৰ যদি ৰেজিষ্টাৰ কৰি দিব, আমি কৰি দিব, আৰু যদি সি মানা কৰে তো আপুনি কেছটো ৰেজিষ্টাৰ নকৰিব। আজিজুৰ এটা হ'ল আমচুৰ বোলে কিবা প্ৰেচিডেণ্ট নাকি, আমি ভালকৈ নাজানো, তাৰপৰা ঘৰ বোলে আলুগুটি নাকি ৰেজিষ্টাৰ নকৰিলে, কৰা নাই, আৰু আসামী নধৰিলে, ল'ৰাটোৰ মুখৰ পৰা কোনো জবানবন্দী নল'লে, তেতিয়া আমাৰ এটা সন্দেহ হয় যে আসামী তৰফৰ পৰা হয়তো মোটা অংকত কিবা এটা টকা পইচা দিছে, সেইকাৰণে হয়তো কেছটো লেবদাৰ কাৰণে চেষ্টা কৰি আছে। অচিজনৰ নাম কি আছিল? অচিৰ নামটো নাজানো। আমাৰ দাবী কেছটো ৰেজিষ্টাৰ কৰিব লাগে, আসামী ধৰিব লাগে। কথা গরু নেতা হয়েছিল, রাস্তা থেকে ধরে নিয়ে তারা হাত বাঁধিছে, ঠ্যাং বাঁধিছে, চোখ বাঁধিছে, বান্ধা মার দিল। তারপরে হাবেলের ঘরে যেমন মারলো, কোনে মারলো যেমন হাবেল মারলো, শুক্কুর, তারপরে সাইদুল, করিম, আর 2টা মেয়ে মারছে, 2টা আর কি আগে দিছে, মারছে, সিহঁতৰ ঘৰ ক'ত? এই যে সামনে আছে। কি গাঁওখনৰ নাম কি? ছয়সীমানা। তাৰপিছত কি কৰিলে আপোনালোকে? তারপরে যেমন আমি ক্যাশ করছি কোন থানাত? আলুবর্তী। কেছ কৰাৰ পিছত মানে কোনো অ্যাকশন পাইনি, কে তারা আমরা পয়সা করে দিছে, বেশি করে দিছে, দিয়া তারা মানে থামা রাখছে আর কি কেসটা। তারা আর আসে নাই। একবার পুলিশ আইছিল, একবার হোমগার্ড হাতে একটা সেকেন্ড সিটে আইসে, খালি কোনো রকম
ফোনের কাছে যেমন লড়াইরা আসলো গলবানা তার কোনো ওয়েটমেন্ট নেওয়া নাই কে তার ফোন করলে হারা খালি বাজ আমি 2 দিন পিছনে যাই আছি দাদু যাই আছি খালি আমাকে এই করে কয় কেছটো ৰেজিষ্টাৰ কৰা নাই না চেষ্টা করে কি কয় অচি ছাৰে ৰেজিষ্টাৰ নকৰে বুলি কয় নেকি তাও সে স্যার খালি কয় যে মিলাই দিমু তার আগেই তা আমি কইছি না আমি স্যার তো পয়সা দুঃখ তো আমি আমার কাছে তো পয়সা জন্য তো আমি ক্যাশ করিনি আমার ইনসাফ নেবো ইনসাফ নেবো আমার কাছে ইনসাফের দিকে আইসি আমার চূড়ান্ত ইনসাফটা জানাবো জানিছি পুরো না জানিছি আমি রাস্তার মধ্যে ওরা খারা আছে খারা আছে হাবেল কি নাই কিন্তু আমি ওর পাঁচ উল্টা দেয় হাবেল আমাকে মুখ সাবাদে ঘরে না গেল ঘরে না হাবেল ওর ফোন মারলো ফোন মারে ওরা আইলো ফের আমার হাবেল আদান দিল আদান দিয়ে ফের শুক্র এলো 5টা কুঞ্চে আসলো 5-6টা আবার কুঞ্চে আসলো কুঞ্চে ব্যাগটা আমার ভাঙছে বাইরে ভাঙছে বেড়া হাবেল শুকুর সাইদুল করিম আর 7 মারলো হুকুম দিছে খালি মারে খালি ঠেঙেতে এই কিছু মার আর রাস্তা মারছে আর পায়খানার রাস্তা গুতাইছে আর পায়ের তেলে বেড়েছে মাথার মধ্যে গুতাইছে মাথার মধ্যে আমি বিষ করে কিও মারিলে আসলে অন্য এই মসজিদ মুলুর মেয়ে আছে মেয়েটা পছন্দ হয়েছিল আমার মই ভালো পাওয়া পছন্দ হয়েছে বাবা কইছে আমি বাবা গিদিটা আমার পছন্দ হয়েছে আর বাবা যা বিয়ের কথা কইছে জানাই কে 3 বছরের ঘটনা এটা তোর বিয়ে হয়েছে গিদিটা তাৰপিছত স্বামী ভাত করে খেতেছে ভাত বন্ধু নেই না পুলিচ তোমাৰ মুখৰ জবানবন্দী লোৱা নাই না না আসামীবিলাক ধৰিছে না নাই ধরা নাই কেইজন আসামী দিয়া হৈছে 8জন আসামী 2জন হাবেল আছে শুক্র আছে সাইদুল আছে সরফ মোল্লা আছে মৌলবী আছে আর সাত্তার মোল্লা আর মৌলবী আছে মজিদ মৌলবী শুক্র বউ আর হাবেলের বউ এই 2টা খালি নারী জায়গা দিছে মেডিকেল কৰা হৈছে ন তোমাক মেডিকেল কৰিছে করা হয়েছে